জয় হিন্দ। কেনেকুৱা খবৰ আপোনালোকৰ বন্ধুসকল? আচলতে আপোনালোকে যিটো ইউ বি কনষ্টেবলৰ যিটো ভিডিঅ' মই দিছিলোঁ দুদিনমান আগতে, আপোনালোকে তাত যি মৰম দিছে আনএক্সপেক্টেড। মই ভবাই নাছিলোঁ মোৰ ভিডিঅ'ত ইমান লাইক কমেণ্টছ আৰু আপোনালোকে ইমান শ্বেয়াৰ কৰিব বুলি। তাৰ কাৰণে চবকে বহুত বহুত ধন্যবাদ। আচলতে আপোনালোকে শ্বেয়াৰ কৰিছে এইটো কাৰণে ভাল পাইছোঁ। আপোনালোকে যি জেনুইন কথা পাইছিলে তাৰ কাৰণে শ্বেয়াৰ কৰিছে। ঠিক তেনেকৈ আজি বি কনষ্টেবল এজনৰ কি কি দায়িত্ব থাকে, কি কি কাম থাকে তাৰ ওপৰত এটা ভিডিঅ' বনাম। আৰু যি ভিডিঅ'ত কম, হয়তো আপোনালোকে আগতে এইবোৰ কথা শুনা নাছিলে, কাৰণ সেইটো ভিডিঅ'ত মই কৈছিলোঁ মোৰ ঘৰতে মোৰ নিজৰ দাদা একে মাকৰ সন্তান, আমি দুটা একেদিনা সোমাইছোঁ চাকৰিত, একেদিনা POP হৈছে, গম পাইছেনে? গতিকে স্ক্ৰীণত দেখা পাইছে, দাদাক সুধিছোঁ কোৱাচোন কি কি আছে ইম্পৰ্টেণ্ট। তাৰপিছত দাদাও কৈছে ময়ো জানো বহুত আছে পুলিচৰ কৰিবলগীয়া কাম, তাৰ ভিতৰত 3-4টা পইণ্ট মই ইম্পৰ্টেণ্ট ক'ম। মই বেছি কথা নকওঁ। প্ৰথম হৈ গ'ল, আমি সকলোৱে জানো ইউ বি কনষ্টেবল এজন ট্ৰেইনিং পাছ কৰাৰ পিছত ক'ত যায়? DF ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ। আৰু বি কনষ্টেবল এজন আফটাৰ ট্ৰেইনিং তেওঁ যায় বেটেলিয়ান কেম্পত। ধৰক আপুনি 9 AP, 11 AP, 10 APত ভৰ্তি, গতিকে আপুনি নিজৰ ইউনিট বুলি ক'লে গম পাব যে নিজৰ বেটেলিয়ান কেম্পত যায়, বুজি পাইছেনে? আৰু তাত বহুতো কাম থাকে, তাৰ ভিতৰত মই ইম্পৰ্টেণ্ট কেইটামান কামৰ কথা ক'ম। প্ৰথমটো হৈছে আপুনি ট্ৰেইনিং পাছ কৰাৰ পিছত আপোনাক হয়তো দিব পাৰে চালামী পাৰ্টি। চালামী পাৰ্টি মানে আজি আপুনি ধৰক ভৰ্তি শিৱসাগৰ 1st AP, তাৰপিছত শিৱসাগৰত যদি DGP ছাৰ যায়, সেই DGP ছাৰকো চালামী দিব লাগিব। সেই চালামী পাৰ্টি কোন থাকে? বেটেলিয়ান কেম্পত এটা এক্সট্ৰা এটা পাৰ্টি থাকে চালামী পাৰ্টি। ইহঁত বেটেলিয়ান কেম্পত পূৰা প্ৰেক্টিচ কৰি থাকে চালামী, বুজি পাইছে? ইহঁতে বেটেলিয়ান কেম্পত প্ৰেক্টিচ কৰি প্ৰায় এক্সপাৰ্ট হৈ যায়। আপুনি হয়তো সেইটো পাৰ্টিত থাকিব পাৰে, চালামী পাৰ্টি। গতিকে ইউ বিও চালামী দিয়ে ডিষ্ট্ৰিক্টত, ময়ো এবাৰ চালামী দিছোঁ, ফটোত দেখিবলৈ পাইছে, একেবাৰে মাজৰটো মই লেফ্ট ছাইডত, বুজি পাইছেনে? ঠিক আছে। তাৰপিছত আহোঁ আমি QRT, কুইক ৰিয়েকশ্যন টিম। আপুনি 11 APত ভৰ্তি বা 9 APত ভৰ্তি, তাৰপিছত সেই ডিষ্ট্ৰিক্টত কিবা এটা অচানক হঠাৎ কৰি এটা হাংগামা দাংগা হৈ গ'ল, পিছত এই QRT ডিষ্ট্ৰিক্টতো থাকে QRT পাৰ্টি, বেটেলিয়ানৰ ইউ বি ৰুম 2-এটা থাকে, বেটেলিয়ানতো QRT পাৰ্টি থাকে। সেইটো QRT পাৰ্টিয়ে গৈ মানে ইমিডিয়েট একশ্যনত কাম কৰে, যায় এই মানে যোনটো দাংগা হাংগামা হয় জেগাডোখৰত যায়, বুজি পাইছেনে? QRT পাৰ্টিটো তাৰপিছত হেডকোৱাৰ্টাৰত থাকে, হেডকোৱাৰ্টাৰ পাৰ্টিটো কাম থাকে। তাৰপিছত অফিচত থাকে, মই যে কৈছিলোঁ ইউ বি কনষ্টেবল এজন ট্ৰেইনিং পাছ কৰাৰ পিছত DFত আহে, ডিষ্ট্ৰিক্টত অহাৰ পিছত SP ছাৰে যি নেকি কম্পিউটাৰত ভাল, লিখা পঢ়াত অলপ ভাল, ৰিজাৰ্ভত ৰাখে বা থানাৰ LC দিয়ে, যিকোনো হেৰিত LC দিয়ে, কম্পিউটাৰৰ কামত দিয়ে, চাৰ্ভিচ দিয়ে, চেলাৰী হেৰিত দিয়ে। ঠিক তেনেকৈ চাইবাৰ চেল, ক্ৰাইম ব্ৰাঞ্চ থাকে ডিষ্ট্ৰিক্টত। ঠিক তেনেকৈ বেটেলিয়ান কেম্পতো অফিচ থাকে নিশ্চয়, তেওঁলোকৰ অফিচৰ কাম বেলেগ মানুহে নকৰে বা ইউ বি কনষ্টেবল তাত নাযায়। বি কনষ্টেবলৰ মাজতে আপোনালোকৰ মাজতে কোনোবা এজন সেই অফিচৰ, বেটেলিয়ান কেম্পৰ অফিচৰ কম্পিউটাৰত থাকিব, চাৰ্ভিচ শ্লিপ থাকিব, চেলাৰী শ্লিপত থাকিব, তেনেকুৱা কামত আপোনালোকক নিয়োগ কৰিব অফিচত। ক্লিয়াৰ নে? গম পাইছেনে কথাটো? তাৰপিছত হেডকোৱাৰ্টাৰত থাকিলে কি হয়, আপুনি বহি খাব নোৱাৰে। হেডকোৱাৰ্টাৰত থাকিলে আপোনাৰ PT, পেৰেড, 3 টাইম গন্তি মিলিব লাগে। গন্তি কি পিছত গম পাব ভিডিঅ'ত, যদি আপোনালোকে লাগে ডিটেইলছত কমেণ্ট কৰিব, আৰু ডিটেইলছত মই ক'ম। জেনুইন কথা, মোৰ দাদাক সুধি ল'ম, লাগিলে দাদাকো বহাই ল'ম যে তহঁতৰ কি কি কাম থাকে বি এজনৰ, কৈ দিয়ে বাছ, বুজি পাইছেনে? তাৰপিছত আহি গ'ল কাউণ্টাৰ ইণ্টাৰজেঞ্চি। এইটো চাওক, কেতিয়াবা আপোনালোকে শুনিব যে অসম পুলিচে 2জন উগ্ৰপন্থীক মাৰিছে, ডেথ কৰিছে, স্পট ডেথ কৰিছে, গুলিয়াইছে, বুজি পাইছেনে? অফিচাৰটো থাকে ন' ডাউট, তাত বি কনষ্টেবলো থাকে। আৰু তাত বি কনষ্টেবল কেইটা মানে থাকে বহুত এক্সপিৰিয়েঞ্চ। মই কৈছোঁ বি কনষ্টেবল হাতিয়াৰত বহুত মাহিৰ থাকে, বহুত এক্সপাৰ্ট থাকে। তাত কামাণ্ডো থাকে, বি কনষ্টেবলো থাকে তাত, বুজি পাইছেনে? ক্লিয়াৰ নে? তাৰপিছত আহি গ'ল বৰ্ডাৰ চিকিউৰিটি। এইটো আকৌ কি? বৰ্ডাৰ চিকিউৰিটি নতুন চাগে শুনিছে ন? চাওক, ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰত কোন থাকে? BSF। ইণ্ডিয়া চাইনাৰ বৰ্ডাৰত কোন থাকে? ITBP। ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰত থাকে BSF। ঠিক তেনেকৈ ইণ্টাৰ ষ্টেট বৰ্ডাৰত থাকে বেটেলিয়ান, BOP, বৰ্ডাৰ অবজাৰ্ভেশ্যন পষ্ট। যেনেকৈ যোৰহাট, মই বাৰে যোৰহাটৰ এক্সাম্পল এইটো কাৰণে দিওঁ, মই তাতে ট্ৰেইনিং কৰিছোঁ, চ' মুখত নামটো আহি যায়। যোৰহাট বৰ্ডাৰৰ লগত লাগি আছে নাগালেণ্ড বৰ্ডাৰ, মানে অসম বৰ্ডাৰ। আল্টিমেটলি অসম বৰ্ডাৰত লাগি আছে নাগালেণ্ড বৰ্ডাৰ, যোৰহাটৰ ডিষ্ট্ৰিক্টত। তাত থাকে BOP, বৰ্ডাৰ অবজাৰ্ভেশ্যন পষ্ট। তাতো থাকে বেটেলিয়ান, যেনেকৈ আউটপোষ্ট, পেট্ৰল পোষ্ট থাকে মানুহৰ সেৱাৰ কাৰণে, ঠিক তেনেকৈ ৰাজ্যখনৰ বৰ্ডাৰ চোৱা চিতা কৰিবলৈ, যেনেকৈ বৰ্ডাৰ ঠেলি নিয়ে, মাটি লৈ যায়গৈ নাগালেণ্ডে বা মিজোৰামে অলপ দিন আগতে যিটো জেং হৈছিলে, তাত কোন থাকে? বেটেলিয়ান থাকে, বৰ্ডাৰ অবজাৰ্ভেশ্যন পষ্ট, BOP, মনত থাকিব। এতিয়া আমি মেইন পইণ্টটো লৈ, মই যে আপোনালোকক সিদিনা কৈছিলোঁ, চবেই কয় যে বেটেলিয়ানে ট্ৰেইনিং পাছ কৰাৰ পিছত
অকল বেটেলিয়ান কেম্পত থাকে, এইটো সঁচা নহয় মিছা। আপোনালোকে নতুন কথা আজি শিকিলক। বেটেলিয়ানে ট্ৰেইনিং পাছ কৰাৰ পিছত থানাটোত থাকে। কেনেকৈ থানাত থাকে আপোনালোকে স্ক্ৰীণত দেখা পাইছে, অফিচাৰবিলাকতো ইউবিৰ অফিচাৰ। তাত বেটেলিয়ান ক'ৰ পৰা আহিল তেতিয়াহ'লে, যদি থানাতেই নাথাকে, পেট্ৰল পোষ্ট আউটপোষ্টত যদি নাথাকে। চাওক, যিবোৰ নেকি চেঞ্চিটিভ থানা, চেঞ্চিটিভ আউটপোষ্ট, য'ত নেকি ছিকিউৰিটিৰ প্ৰব্লেমটো বেছি, ছিকিউৰিটিটো বেছি টাইটকৈ ধৰিব লাগে, তাত এবি কনিষ্টেবলো থাকে। তাত কেনেকৈ থাকে, এজনকৈ নপঠায়। যেনেকৈ ইউবি এজন ট্ৰেইনিং পাছ কৰাৰ পিছত এতিয়া মই, আপোনালোকে গম পাব, মই এতিয়া ট্ৰান্সফাৰ হৈছোঁ, সেইকাৰণে ভিডিঅ' নিয়মিত দিব পৰা নাই, বেলেগ এজেগাত থানাত আহি আছোঁ। যেনেকৈ ইউবি এজন অকলে পঠায় তেনেকৈ নপঠায়। এবিৰ থাকে এটা ছেকশ্যন, এটা ছেকশ্যনত 6জন মানুহ থাকে, বুজি পাইছে। তাত অফিচাৰো থাকে এজন, আৰু সেই 6জন মানুহক পঠাই, ধৰক এক্সাম্পল নগাঁও সদৰ থানাত এটা ছেকশ্যন আছে 6জন বেটেলিয়ানৰ। তাৰপিছত OC ছাৰ আৰু IC ছাৰ যেতিয়া নেকি ওলাই যায়, কোনোবা এটা ধৰক ড্ৰাগছ ধৰিব যাব, জুৱা ধৰিব যাব, তেনেকুৱা নাকা চেকিং, ইণ্ডিপেণ্ডেন্স ডে আহি আছে, নাকা চেকিঙত ঠিক তাত বেটেলিয়ানো থাকে। বুজি পাইছেনে কথাটো? বেটেলিয়ান অকল বেটেলিয়ান কেম্পতে নাথাকে, বুজি পাইছেনে কথাটো? আৰু আপোনালোকে চাব বেটেলিয়ানৰ কাম কি কি থাকে। DGP ছাৰ, CM ছাৰ হওক, MP, MLA সকলৰ লগত কেতিয়াও ইউবি নাথাকে, তাত থাকে এবি কনষ্টেবল। য'ত নেকি ছিকিউৰিটিৰ পাৰপাছটো মানে বেছি হেৰি থাকে, টাইট থাকে, ত'ত কোন থাকে, এবি কনষ্টেবলক তাত নিয়োগ কৰে। আৰু অলমষ্ট কিছুমান ক্ষেত্ৰত ইউবি কনষ্টেবল নিচিনা ডিউটি কৰিব লাগে। ক্ৰাউড কণ্ট্ৰল, এৰিয়া ডমিনেশ্যনৰ ক্ষেত্ৰত। এৰিয়া ডমিনেশ্যন মানে ধৰক CRP থাকিব, এবি কনষ্টেবল থাকিব, ইউবি থাকিব, হয়তো SDPO ছাৰ আহে কেতিয়াবা, আৰু ডাঙৰ ডাঙৰ ৰেংকৰ অফিচাৰ থাকে। গোটেই এৰিয়াটো ডমিনেশ্যন কৰে, খোজকাঢ়ে, মানে ৱকিং কৰে, খোজকাঢ়ি পেলাই মানুহক এইটো মানে সতৰ্ক কৰে যে আমি এক্টিভ আছোঁ আৰু কোনো যাতে ক্ৰাইম নহয়, বুজি পাইছেনে? সেইটো হৈছে এৰিয়া ডমিনেশ্যন। গতিকে আৰু যদি কিবা জানিবলগীয়া থাকে, আৰু ঢেৰ কথা আছে এবি কনষ্টেবলৰ, মই কৈছোঁ নহয় মেইন কথাকেইটা ক'ম, আৰু ঢেৰ কথা আছে। যদি জানিবলগীয়া আপোনাৰ মন আছে, মোৰ দাদা এবি কনষ্টেবল হয়, মোৰ লগতে ভৰ্তি, একেদিনা ভৰ্তি, একেলগে POP হৈছে, চব একেলগে হৈছে। এতিয়া তেওঁ 9AP থাকে। মই ক'ত পষ্টিং থাকোঁ আপোনালোকে যদি কমেণ্ট কৰে, মই নেক্সট ভিডিঅ'ত দিম, এতিয়া ক'ব নোৱাৰিম। গতিকে আপোনালোকে যি মৰম দিছে, আৰু নেক্সট এটাই ক'ম, এবি হওক, ইউবি হওক, চাকৰি এটা লগ ভাই, চাকৰি এটা লাগে, পেৰেণ্টছক ছাপৰ্ট কৰিব লাগে। আমি মিডল ক্লাছ ফেমিলিৰ মানুহ, গতিকে এইবোৰ মনত এইবোৰ ৰাখিব নালাগে যে মই এইটো সেইটো, মানে বুজি পাইছে নহয় কথাটো। গ্ৰেড 4 পালেও যাওক, মই মানে নকৰোঁ। তাত গৈ পেলাই APSC প্ৰিপেৰেশ্যন কৰক, UPSC প্ৰিপেৰেশ্যন কৰক, ডেটছ আপোনাৰ সেইটো ৰাইট, বুজি পাইছেনে? কিবা যদি জানিবলগীয়া থাকে, আৰু চাওক প্লিজ আপোনালোকে যি মৰম দিছে মই পাহৰিব নোৱাৰিম। এটা দুটা ভিডিঅ' দিওঁতে মোক ইমান ছাপোৰ্ট কৰিছে। আপোনালোকে যদি কমেণ্ট কৰে ড্ৰাইভাৰ কনষ্টেবল কাট অফ, চাওক কাট অফৰ বিষয়ে মই এনেই এটা ভিডিঅ' দি দিব পাৰোঁ আপোনালোকক মাথাটো বেয়া কৰিবলৈ। আমাৰো তেনেকৈ আগতে হৈছিলে। কাট অফ কোনে জানে কিমান যাব কওকচোন? কোনোবা DGP অফিচত থাকে নেকি যিসকলে কাট অফ বনায়, মানে কাট অফৰ ভিডিঅ' দি থাকে? কোনোতো নাথাকে। এনেই আপোনালোকে মাথাটো বেয়া কৰে। তাৰপিছতো মোৰ ৰিচাৰ্চ চলি আছে। মোৰ কেইবাখনো ডিষ্ট্ৰিক্টত মোৰ লগৰ ল'ৰা আছে, একেলগে ট্ৰেইনিং কৰা। মই কৈছোঁ যে তোমালোকে এটা অভাৰভিউ এটা দিয়া যে কিমান কাট অফ যাব পাৰে, কিমান পাছ কৰিছে। মোৰ কিছুমান বন্ধু আছে 4DPত, ভাইবাত আপোনালোকে লগ পাইছে, ফটোত দেখালে গম পাব। কুৰবান আলী দেখিছেনে? ভাইবাত আপোনালোকে নিশ্চয় লগ পাইছে। তেওঁ মোৰ একে বিচনাৰ লগতে আছিলে ট্ৰেইনিঙত। গতিকে আপোনালোকে যি জানিবলগীয়া থাকে মোক কমেণ্ট কৰিব। ভিডিঅ' লাহে লাহে চব দি থাকিম, একদম জেনুইন। আৰু মোৰ ভিডিঅ' দিওঁতে সেইকাৰণে লেট হয়, মই লিখি মেলি জেনুইন কথাবোৰ কওঁ, ক'ত কি থাকে। মই এনেই আৰু উল্টা পুল্টা কথা এগালমান কৈ মোৰ ভিউজৰ কাৰণে তেনেকৈ নকৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এবি গ্ৰুপত, এবি লাভাৰসকলক। এবিৰ কি কাম থাকে, আৰু কাম থাকে, ভিডিঅ' লাহে লাহে আহিব। যদি ছেকেণ্ড পাৰ্ট বিচাৰে এবি কনষ্টেবলত, যদি কমেণ্ট কৰে, এটাও যদি কমেণ্ট আহে, ছিংগল কমেণ্ট, মই ছেকেণ্ড পাৰ্ট দিবলৈ ৰেডি আছোঁ। যদি এজনৰ মোৰ ভিডিঅ' মনে দিলে ভাল পায়, এটা কমেণ্ট আহিলেও হ'ব, মই ভিডিঅ' দিম। গতিকে 10 অক্টোবৰলৈকে এনজয়ত থাকক, জাষ্ট চিল। আৰু ক'ত ঘূৰিব লগা আছে ঘূৰক। তাৰপিছত ইমান টাইম নাপাব, আমি নিজেও এতিয়া টাইম নাপাওঁ, বুজি পাইছেনে? ভিডিঅ' বনাওঁ যেনে তেনেকৈ আপোনালোকক টাইম মিলাই পেলাই। হয়তো কেতিয়াবা গালি খাওঁ, লাগিব পাৰে অফিচাৰৰ পৰা, টাইমত ডিউটি নোযোৱাৰ কাৰণে। আৰু মই টাইম টেবুল মেইনটেইন কৰিম, আজিলৈকে তেনেকুৱা হোৱা নাই মোৰ। আৰু আপোনালোকে কমেণ্ট দিয়ে যে মোৰ চাকৰি কিমান বছৰ হ'ল। নেক্সট ভিডিঅ'ত আহিব দেই। জয় হিন্দ।